হেল্ল' গাইজ, আজি ওলালোঁ এটা নতুন কামৰ বাবে। আজি আছে এখন তুলনি বিয়া। ৰাতিৰে পৰা একেবাৰে নেৰা বৰষুণ দি আছে। কামলৈ যাবলৈ মন যোৱা নাই, কিন্তু কি কৰিম, যাবতো লাগিবই। সেই ওলালোঁ কামলৈ বুলি। ক্লাইণ্টে লোকেশ্যন দি থৈছে, তাকে এতিয়া লোকেশ্যনলৈ গৈ আছোঁ। আহি লোকেশ্যন পালোহি। লোকেশ্যন পাই গাড়ীখন ভালকৈ পাৰ্ক কৰি ল'লোঁ। গাড়ীখন পাৰ্ক কৰি ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমাই আহি গিম্বলডাল ছেটআপ কৰি ল'লোঁ, আৰু গিম্বলডাল ছেটআপ কৰিয়ে মই ধুনীয়াকৈ বাহিৰৰ শ্বট দুটামান লৈ ল'লোঁ। কুইনাৰ মেকআপ ধুনীয়াকৈ চলি আছে। মেকআপৰ মাজতে দুটামান মেকআপৰ শ্বট লৈ ল'লোঁ। লৈ পেলাই এতিয়া আমি গৈ আছোঁ কানাই আনিব। সকলোৱে নাচি বাগি আনন্দৰে সময়বোৰ উপভোগ কৰিছে, আৰু মই তেওঁলোকৰ এই অমূল্যৱান সময়বোৰ কেমেৰাত বন্দী কৰিছোঁ। কানাই অনাটো তুলনি বিয়াৰ এটি আনন্দদায়ক মুহূৰ্ত। চাওকচোন কেনেদৰে এগৰাকী মহিলাক ধুনীয়াকৈ দৰা সজাই আনিছে। দীপু আহি পাই গ'লহি, আৰু আহিও কামতেই লাগিছে। সকলোৰে নাচি বাগি বিয়াখন ফূৰ্তিৰে পাৰ কৰিছে। লাষ্টত কইনাৰ দুটামান এক্সট্ৰা শ্বট লৈ আমিও বস্তুবোৰ সামৰি ল'লোঁ। বস্তুবোৰ সামৰি লৈ আমিও ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ ইমানেই, আকৌ লগ পাম, বাই বাই।